2026 চনৰ নিৰ্বাচনত নিজকে এবাৰ AIDF শূন্য হ'ব অসম আৰু তাৰ কাৰণে ৰৈ আছে আৰু আশৰাফুল হুছেইনো হাৰিবৰ কাৰণে এতিয়া ৰৈ আছে হৰাৰ বাহিৰে আৰু তেওঁ কোনো গত্যন্তৰ নাই। যদি আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী থাকিব নেকি? বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰাখিলোহেঁতেন, কিন্তু AIDFক যে বিশ্বাস কৰিব নোৱাৰি। আমি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰাখিব খুজিছিলোঁ, কিন্তু AIDFে আকৌ BJPকে ভোট মাৰিব যে। গতিকে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী কেনেকৈ ৰাখিব? সিহঁতে পইচাত বিক্ৰী যায়, সিহঁতে হিমন্তৰ ওচৰত বিক্ৰী যায়, সিহঁতে কাম কাজত বিক্ৰী যায়, এনেকৈ বিভিন্ন ধৰণে বিক্ৰী যায় কাৰণে আমি কোনোপধ্যে আজি AIDFৰ ওপৰত কোনো অসমৰ মানুহ কোনেও বিশ্বাস কৰিব নোৱাৰে। আমি যেনেকৈ ৰাইজৰ দলে নোৱাৰোঁ, ঠিক তেনেকৈ কংগ্ৰেছে নোৱাৰে, ঠিক তেনেকৈ সংখ্যালঘু ৰাইজে নোৱাৰে। অসমৰ কোনো মানুহে আজিৰ দিনটোত AIDFক বিশ্বাস কৰিব নোৱাৰে। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ চাবিটো, তলাৰ যিটো চাবি, সেইটো সকলোৱে জানে যে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ পেৰাত সোমাই আছে, হিমন্ত বিশ্ব শৰ্মাৰ বাকচত সোমাই আছে, হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমাই আছে। গতিকে AIDFক লৈ কোনো মানুহ এতিয়া আশাবাদী নহয়। এইবাৰ AIDFে সদায় জিৰ' মাৰিব, নহ'লে কিবা কাৰণত ঘটনাক্ৰমে এক্সিডেণ্টেলি দুৰ্ঘটনাবশতঃ ক'ৰবাত এটা জিকিব পাৰে, নহ'লে এইবাৰ AIDFে 2026 চনৰ বিধানসভা নিৰ্বাচনত জিৰ' মৰাটো কাটা। যদি BJP কৰোৱাব লাগে, তেতিয়াহ'লে সংখ্যালঘু ৰাইজেও মুছলমান সাম্প্ৰদায়িক দল AIDFক বিদায় দিব লাগে। আজি সেইকাৰণে নগৰবেৰাৰ এই মিটিংখনৰ প্ৰধান বৈশিষ্ট্যটো হ'ল যে ইয়াৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 2026 চনত হিন্দু সাম্প্ৰদায়িক দল BJP আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF, এই দুয়োটা দলকে এইবাৰ বিদায় দিব আৰু এই দুয়োটা দলকে পৰাজিত কৰি আমি অসমত এখন সংহতিৰ অসম, ঐক্যৰ অসম, একতাৰ অসম আৰু ধৰ্মনিৰপেক্ষ অসম এখন গঠন কৰিম, এই সিদ্ধান্তই আজি গ্ৰহণ কৰিছে। মিত্ৰতা হ'ব নাই? মই ভাবোঁ মিত্ৰতা 100% হ'ব। মিত্ৰতা সম্পৰ্কে আমাৰ লগত কংগ্ৰেছ দলৰ নেতৃত্বৰ কথা বাৰ্তা হৈ আছে আৰু মই মোৰ আশা যে 31 জানুৱাৰী 2026 তাৰিখৰ ভিতৰত আমাৰ বিৰোধী দলবিলাকৰ মিত্ৰতা সমাপ্ত হওক। তাৰ কাৰণে মই বিশেষভাৱে কংগ্ৰেছ দলক অনুৰোধ জনাইছোঁ, কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাইছোঁ যে আমি যিমান সোনকালে পাৰোঁ আমি বিৰোধী দলবিলাকৰ মিত্ৰতা কমপ্লিট কৰি দিব লাগে। কোনে কোনটো বিধানসভা সমষ্টিত ইলেকশ্যন খেলিব, এই সিদ্ধান্ত আমি গ্ৰহণ কৰিব লাগে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে মই কংগ্ৰেছ দলৰ সভাপতি আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ এইবাৰৰ যিসকল নিৰ্বাচনৰ তত্ত্বাৱধায়ক আহিছে তেওঁলোকৰ স্থায়ী তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে যিমান সোনকালে পাৰি সিমান সোনকালে আমাৰ এলায়েন্সৰ ছিটবিলাক বিতৰণ হৈ গ'লেহে আমি BJPক পৰাভূত কৰাটো সহজ হ'ব। গতিকে অতি সোনকালে এলায়েন্সৰ ছিট বিতৰণ সমাপ্ত কৰিবৰ কাৰণে মই কংগ্ৰেছ দলক আহ্বান জনাইছোঁ। আসনক লৈ কিবা দাবী থাকিব নেকি আপোনাৰ? একচুৱেলি আমাক কেইখন আসন লাগিব এই কথাটো ইতিমধ্যে তেওঁলোকক আমি আসনৰ তালিকাখিনি দি দিছোঁ। আমাক কোনখন আসন লাগিব সেইটো আমি কৈ দিছোঁ। সংখ্যাটো ক'ব পাৰিব নেকি? কিন্তু সংখ্যাটো মই ক'ব নোৱাৰিম, কাৰণ এইটো এটা ছিক্ৰেট। আমাৰ আলোচনা যিহেতু চলি আছে, আমি কেইটা ছিট বিচাৰিছোঁ সেইটো ক'বলৈ অসুবিধা হ'ব আৰু কেইটা নহ'লেই নহ'ব সেইটো মই আপোনালোকৰ সন্মুখত ক'ব নোৱাৰিম। কাৰণ এইটো হ'ল, আপোনালোকে জানে যে এলায়েন্সৰ এটা নীতি থাকে যে যেতিয়ালৈকে এটা স্থিৰ সিদ্ধান্তত নাহে তেতিয়ালৈকে এই কথাটো কোৱাটো উচিত নহয়। বাকী কথাবিলাক মই কৈছোঁ, নীতিগত যিকেইটা কথা ক'ব লাগে সেইখিনি কৈছোঁ যে এইবাৰ এলায়েন্স হোৱাটো খাটাং আৰু এইবাৰ আমি সকলোৱে মিলি BJPক পৰাভূত কৰাটো খাটাং। আমি বহুত বেছি আসন বিচৰাই নাই, আমি একেবাৰে ন্যূনতম সামান্য আসন বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে যে ৰাইজৰ দলে নামনি অসমত ইচ্ছা কৰিলে সকলো আসনতে খেলিব পাৰে। আপোনালোকে সকলোৱে জানে যে উজনি অসমত ৰাইজৰ দলে ইচ্ছা কৰিলে সকলো আসনতে খেলিব পাৰে। আমাৰ বৰাক উপত্যকাতো সংগঠন আছে, আমাৰ পাহাৰতো সংগঠন আছে, আমাৰ গুৱাহাটী আৰু গুৱাহাটীৰ পাহাৰতো সংগঠন আছে। কিন্তু তাৰ পাছতো আমি একেবাৰে লিমিটেড ছিটত, সামান্য ছিটতহে আমি প্ৰাৰ্থিত্ব দাবী কৰিছোঁ। এইকাৰণে যাতে কংগ্ৰেছ দলে এটা পুৰণি পাৰ্টি হিচাপে তেওঁলোকে যাতে আমাৰ লগত এলায়েন্স কৰাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নহয়। আৰু এইবাৰ মানে আমি নিজৰ কাৰণে আসন অনাটো যিমান গুৰুত্বপূৰ্ণ,
তাতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ল এইবাৰ বিজেপিক বিদায় দিয়া আৰু বিজেপিক বিদায় দিবৰ কাৰণে আমি সকলো ত্যাগ কৰিবলৈ প্ৰস্তুত আছোঁ আৰু সেইকাৰণে মাত্ৰ সামান্য কেইখনমান আসনতে এইবাৰ আমি নিৰ্বাচন খেলিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বাতৰি ওলাইছে আপুনি ৰাইজৰ দলৰ হৈ 40টা আসন বিচাৰিছে। নাই বিচৰা, কিমান দূৰ? নাই 40টাটো একেবাৰে বিচৰাই নাই। 40টা বিচৰা বুলি যদি কোনোবাই কৈছে একেবাৰেই মিছা কথা, একেবাৰেই মিছা কথা যে আমি 40টা বিচৰা নাই, ইমান বেছি আসন বিচৰা নাই। আমি আচলতে আমাৰ যিটো শক্তি সেইমতে বিচাৰিব লাগিছিল, কিন্তু আমি বিচৰা নাই এইকাৰণে যে আমি সকলোৱে লগ লাগি এইবাৰ বিজেপিক পৰাভূত কৰাটো আমাৰ দায়িত্ব।